সমূহ পানীগাঁওবাসী ৰাইজ আপোনালোকলৈ মোৰ নমস্কাৰ থাকিল। আজি আমি সকলো একত্ৰিত হৈছোঁ ইয়াত জুবিন গাৰ্গদেৱক একাজলি শ্ৰদ্ধাঞ্জলি দিবলৈ। জুবিন গাৰ্গ যি নিজেই এক অনুষ্ঠান, তেখেতৰ যদিও শাৰীৰিকভাৱে আমি তেখেতৰ শাৰীৰিকভাৱে মৃত্যু হয়, তেখেতৰ মৃত্যু আমৃত্যু। আমি তেখেতক কেতিয়াও বিদায় দিব নোৱাৰোঁ। তেখেতক জানো আমি অন্তৰেৰে বিদায় দিব পাৰিম? তেখেতৰ সুৰ, কথা, গীত সকলো আমাৰ মাজত থাকিব। তেখেতৰ স্মৃতিতেই আজি এটি কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। সাগৰ, তোক মই বেয়া পালোঁ। সাগৰ, তোক মই বেয়া পালোঁ। তোৰ অতল স্পৰ্শী গভীৰতা, পাৰাপাৰ মনোমুগ্ধকৰ সৌন্দৰ্য থকা স্বত্তেও তোক মই বেয়া পালোঁ। সাগৰ, মোৰ চিধা কথা, তোক মই বেয়া পালোঁ। তই অসমীয়াৰ হিয়াৰ মধু, অসমীয়া জাতিৰ কণ্ঠ, এটা যুগৰ সূৰ্য গ্ৰাস কৰিলি। তোৰ চলনাময়ী ৰূপে জানিব গ'লো। কিয় তই কিয় ৰাজপক্ষী ৰূপ ললি? কিয় কৰিলি প্ৰতাৰণা? কিয় কৰিলি অন্যায়? অসমীয়াই আজি বিচাৰিছে উত্তৰ। উত্তৰ লাগে আমাক, উত্তৰ আমাক জুবিনক লাগে, জুবিনক ঘূৰাই লাগে। তই তোৰ কি বুজিবি সাগৰ? তইতো নহয় নদী অথবা জান জুৰি নিজৰা, যাৰ কুলু কুলু সুৰৰ মাজত প্ৰতিফলিত কৰিছিল সুৰৰ যাদুকৰ জন। তই দুষ্কৃতিৰ অসুৰ, সংস্কৃতিৰ পূজাৰীৰ নুশুনিলে তোৰ গৰ্জন, দেখা নাপালে তোৰ তালান্তক ৰূপ। সেয়েহে সাগৰ, তেতিয়াৰে পৰা তোক মই ঘৃণা কৰিম তোক আৰু তোৰ ৰাজ্যত তোলা। আৰু প্ৰতি বছৰৰ 19 ছেপ্টেম্বৰত নিন্দা কৰিম তোক, গৰিহণা দিব তোক মানুহে যুগে যুগে। তোৰ অমানৱীয়তাৰ বাবে, তোৰ অবিচাৰৰ বাবে। জাননে সাগৰ, কোন আছিল জুবিন? নিঃসহায়ৰ সহায় তেওঁ, দুৰ্বলীৰ বল তেওঁ, আৰ্তজনৰ সহায় তেওঁ, অন্ধকাৰত থকাজনৰ পোহৰ তেওঁ, নিৰাশাত আশা তেওঁ, গছ বনত ভাল পোৱাজন তেৱেঁই, নিমাত মৰম দিয়াজন তেওঁ, অসমীয়াৰ প্ৰাণ তেওঁ, মানুহৰ ভগৱান তেওঁ, কলিযুগৰ অৱতাৰ তেওঁ, কৃষ্ণৰ মুৰলী কণ্ঠত থকাজনেই তেওঁ, তাকো খাতি নকৰাজনেই তেওঁ। মোৰ কোনো জাত নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ কোৱাজনেই তেওঁ। তেৱেঁই জুবিন, আমাৰ মৰমৰ জুবিন। পুনশ্চ সাগৰ, তোক মই বেয়া পালোঁ। সাগৰ, তোক মই বেয়া পালোঁ।